আপোনাৰ বহুত কষ্ট হৈছে নহয় জানো বহুত কষ্ট মানে চাওক এইখন জান ওচৰতে লাগি আছে এইখিনি পানী এইখন জানৰ কিনাৰতে আৰু কেনেকৈ বাৰু তেওঁ থাকে এতিয়া আপোনাৰ থকা মেলানো ক'ত হৈছে কেনেধৰণে এতিয়া পাৰ কৰাইছে স্কুটিখন মই যে আপোনালোকক কৈছিলোঁ প্ৰায় 50টা বছৰো পাৰ হ'ল তেওঁৰ বৰ্তমান তেওঁৰ ঘৰটো আপোনালোকক কৈছিলোঁ যে একেবাৰে জানখনৰ কাষতে মানে লাগি আছে ঘৰটো আৰু তেওঁ পানী হৈ গ'লগৈ তেওঁ কৰিব কি এতিয়া দেখিছে ঘৰৰ পৰা পানী কেনেকৈ শুকাব কাঁহীখনে সিঁচি আছে যদিও শুকাব নোৱাৰে দেখিছে চৌকা জ্বলাব নোৱাৰা এটা পৰিৱেশ আৰু তেওঁ মানে কি পূজা পাতলটো কৰেই বাৰু আৰু বিশেষকৈ তেওঁ মানে প্ৰায় নিজে সিজাই খায় হয় নাই নিজে সিজাই খাই যেতিয়া তেওঁতো ক'তো চৌকা কাৰোবাৰ ঘৰত ভাত খাবলৈ দিলেও নাখাব আপোনাৰ বহুত কষ্ট হৈছে নহয় জানো বহুত কষ্ট মানে চাওক এইখন জান ওচৰতে লাগি আছে এইখিনি পানী এইখন জানৰ কিনাৰতে আৰু কেনেকৈ বাৰু তেওঁ থাকে এতিয়া আপোনাৰ থকা মেলানো ক'ত হৈছে কেনেধৰণে থকা মেলা এনেকৈ পানীৰ ওপৰতে হৈ আছোঁ আৰু পানীৰ ওপৰতে মানে কি কৰিব বাৰু উপায় নাই যদি কোনোবাই সহায় কৰিম বুলি ভাবে তেন্তে হ'লে ডিব্ৰুগড় জিলাৰ ৰাজগড় ভালুকমৰা গাঁও পাৰিব তেখেতৰ চাওকচোন মানে কি হ'ল প্ৰায় জানখন ইমান ওচৰতে আছে তথাপিও তেওঁ ভেটিটো ওখ কৰি লোৱা নাই কাৰণ কি হ'ল আপোনাৰ 10-11টামান বছৰ পানী এনেদৰে হোৱাই নাই হয় নাই আৰু হ'ব বুলি ভবাও নাই হ'ব বুলি ভবা হ'লে তেওঁ ভেটিটো ওখ কৰিলেহেঁতেন আৰু ভেটিটো ওখ কৰা হ'লেও পানী সোমালেহেঁতেন দেখিছে আপুনি কি ক'ব এতিয়া কওকচোন মই কি ক'ম আৰু দেখিছে আৰু মোৰ দুখৰ ভাগৰ যেনিয়ে তেনিয়ে মাতে মই যাওঁ কৰ্ম কিছুমান কৰি থৈ আহোঁ কাৰোবাক দুখত পৰিলে উদ্ধাৰ কৰোঁ নাম গুণ গাওঁ টোকাৰী বজাওঁ লাও টোকাৰী বজাওঁ নেগেৰা বজাওঁ হৰিনাম গায়ে ফুৰি ফুৰি মোৰ জীৱনটো কটাই আছোঁ আৰু এতিয়া পূজা পাতল কৰি আৰু তেওঁ থকা ঘৰটো দেখিছে প্ৰায় দীঘলে 5 মিটাৰমান হ'ব বহলে 4 মিটাৰমান হ'ব তো সেনেকুৱা এটা স্কোৱাৰ ফুটত আৰু ঘৰটো দেখিছে এইফালৰ পৰা মই দেখাই দিওঁ আৰু এওঁ মানে যি আপোনাৰ বোৱাৰীকৰ ঘৰটো গোটেই পানী সোমাই গৈছেগৈ কি ক'ম কওকচোন পানী কেনেকুৱা হা নক'ব এই চাওক মই গোটেই পানী মানে লেট্ৰিঙলৈ যাবলৈ দিগদাৰ হৈছে বাকীটো গৰু ছাগলীটো কথা আছে বাৰু ঘাঁহ খাবলৈও নাইকিয়া হৈছে পানী শুকালে যদিও আজি 3 দিন হৈ গ'ল পানী শুকাইছে যদিও মানে অকণমানো মানে সলনি হোৱা নাই আৰু পানী মানে কি হ'ল ক'ৰবাত মথাউৰি ছিগিছে বুলি ভাবিছোঁ সেইটো কথা হ'ব পাৰে যি কি নহওক যদি আপোনালোকে যদি সহায় কৰিম বুলি ভাবে তেন্তে হ'লে ডিব্ৰুগড় জিলাৰ ৰাজগড় ভালুকমৰা গাঁও মোক কণ্টেক্ট কৰিলেও হ'ব সহায় কৰিব পাৰিব বাদ্যযন্ত্ৰ ক'ত থৈছে কওকচোন সেয়া চাওক মই বাৰু ভিতৰলৈ সোমাই নাযাওঁ ইয়াতে আছে আৰু তেওঁ ইয়াতে বস্তু পাতি থৈছে যি কি নহওক ভালে থাকক তাৰে কামনা কৈছোঁ বানপানী যাতে এনেকুৱা নহয় আৰু তাৰে কামনা কৈছোঁ 10টা বছৰ পিছত ময়ো ভবা নাছিলোঁ হ'ব বুলি তেন্তে হ'লে গৈ থাকোঁ আৰু দেই ঠিক আছে যাওঁ পোৱালি চব পানী বতৰৰ কথাহে আমিনো কেনেকৈ বাধা দিব পাৰোঁ তথাপিও যদি ৰাইজে চাই মানে কথাটো কি হ'ল বৰষুণৰ পানী হৈছে যদিও ইমান হোৱা নাই কিন্তু মানে কি হ'ল আমাৰ আগফালে কেইবাটাও মানে পুল আছে আৰু পুলকেইটা যদি ভাঙি দিম বুলি কৈছে পানী আৰু হৈ যাবগৈ তেতিয়া হয়তো এই ঘৰটো আধা অংশমান ডুবি যাবলৈও আছে গৈ থাকোঁ বলক বেলেগলৈ এতিয়া যিজন মানুহৰ ঘৰৰ পৰা আহিলোঁ নগেন তেওঁৰ নামটো আৰু তেওঁ যদি ক'ৰবালৈ যাবলগীয়া হয় এইখিনি পানী এনেকৈ এডোখৰত হৈছে বাৰু আৰু অলপমান আগলৈ গৈ আছোঁ বাৰু এইটো ৰাস্তাত তেওঁ অহা যোৱা কৰিবলগীয়া হয় এটা ৰাস্তাইটো আৰু আনটো ৰাস্তাইদি গ'লেও কমেও আঁঠু তিতিব লাগে সিমানখিনিৰ মাজত তেওঁ আছে মোৰ ফালৰ পৰা আপোনালোকলৈ এটা অনুৰোধ যদি আপোনালোকে তেওঁক কিবা এটা হ'লেও সহায় কৰিম বুলি ভাবে সহায় কৰিব পাৰিব মোৰ নাম্বাৰটো দিয়াই আছে বাৰু 9395951073 আৰু এওঁ গৈ আছে ৰাস্তাত দিছে আমি মানে গৈ আছোঁ এফালে ছাগলী আনিবলৈ এতিয়া কথাটো কি হ'ল প্ৰায় ঘাঁহ খাবলৈ গৰুৰ ছাগলীৰ অসুবিধা হৈছে ঘাঁহ ডুবি গৈছে পানীত আৰু ওখ ঠাই তেনেকুৱা বহুত দূৰত আছে কেনেকৈ খাব ন কিছুমানে মানে ছাগলী গৰু বিকিবলগীয়া হৈছে আৰু তাকে গৈ আছোঁ ছাগলী এজনী আনিবলৈ বুলি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ গৈ আছোঁ এইখন এখন দলং মানে উপঙি আছে প্ৰায় চাওঁ বৰাবৰ মই গৈ লওঁ এখন চাওক এই জাম্পিং হিলিছে নহয় আহক এতিয়া ইয়াত মানে নলা এটা আছে এনেকৈ পাঁচতে যদি কেনেকৈ ভৰি চৰি সোমাই দিয়ে নলাটো বহুত দ ডুবি যাবগৈ কেনেকুৱা ৰাস্তাত মানুহবোৰে অহা যোৱা কৰিবলগীয়া আছে তেওঁৰ ঘৰ বুলিয়ে নহয় কেইবাটাও ঘৰ আছে এনেকৈ এইটো ৰাস্তাতে
আকৌ এইটো ৰাস্তাতে স্কুলীয়া ল'ৰা ছোৱালীবোৰো অহা যোৱা কৰিব লাগে। এইপিনৰ পৰা স্কুলীয়া ল'ৰা ছোৱালীবোৰ সেইকাৰণে স্কুললৈ যোৱাই নাই। তাৰ কাৰণে যদি চৰকাৰে কিবা এটা সুবিধা কৰি দিয়ে, এই এনেকুৱা সমস্যাৰ বাবে ল'ৰা ছোৱালীবোৰ স্কুললৈ যোৱা নাই। তাৰ কাৰণে যদি চৰকাৰে এটা সুবিধা কৰি দিয়ে ভাল হ'ব। সুবিধা মানে কি, ৰাস্তাটো যদি অকণমান ওখ কৰি দিয়ে, ইয়াত যদি পুল এটা বনাই দিয়ে পকাকৈ, হয় নাই? আৰু এখন দলং আছে চাব, জানখনৰ ওপৰেদি যিখন দলং গৈছে মানে সেইখনো পূৰা ভাগি গৈছেগৈ। এনেকৈ আহি 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 পাই গ'লোঁ এখন দলং। তো এতিয়া ইহঁতে কেনেকৈ পাৰ হ'ব? পাৰ ক'ত হ'ব এতিয়া? এখন চাওক জান আৰু এখন ভগা দলং। ইয়াৰ ওপৰেদি কৈছে স্কুটিখন পাৰ কৰাব পাৰিম নাই বোলে। মই বোলো কৈছোঁ ভাগি থাকিব পাৰে, চোৱা কেনেকুৱা ফাক আছে দেখিছা নাই? সেইকাৰণে যদি চৰকাৰে যদি অকণমান চকু মেলি চাই ভাল লাগিব, এখন যদি পকা কৰি দিয়ে ভাল হ'ব, হয় নাই? স্কুললৈ যাওঁতে অহা যোৱা কৰোঁতে দিগদাৰ হৈছে নাই? তোমাৰ ঘৰ ক'ত? ইয়াত কি হলি কৰিছা? আলিতে ঘূৰি যোৱা হ'লে ভাল আছিলে আকৌ। এয়া দেখিছে, আলিতে ঘূৰি যাবলৈও দিগদাৰ, আকৌ গাড়ী ৰাস্তা দি যাবলৈ মানে দলংখন ভগা। তো বহুত সমস্যা হৈছে। সেইকাৰণে এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে ভিডিঅ'টো চাই আছে শ্বেয়াৰ এটা কৰি দিব আৰু এই দলংখন বনাই দিলে বহুত ভাল পাম। মানে কি হ'ল, স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে, গাঁৱৰ মানুহবোৰো অহা যোৱা কৰি, গাঁৱৰ মানুহে মিলিজুলি কিমান কষ্ট কৰিব। চৰকাৰে যদি সহায় কৰে ভাল লাগিব। এই বাঁহৰ দলংখনেৰে মানে যাব নোৱাৰিব, কেনেবাকৈ পাৰ কৰাব পাৰোঁ নেকি বুলি ভাবি মানে স্কুটিখনৰ হেণ্ডেলটো মই ধৰিলোঁ আৰু ভাইটিটোৱে আৰু খুৰাজনে স্কুটিখন পিছফালৰ পৰা ঠেলিলে। তাৰপিছত চাইছোঁ যে বাঁহডালো বৰ হেভি নহয়, সেইকাৰণে ভাবিলোঁ নহ'ব, আকৌ বেক কৰি ঘূৰাই আনিলোঁ। তাৰপাছত কাঠ এচটা হোৱা হ'লে ভাল হ'ব বুলি ভাবি পিনে খুৰা গ'ল কাঠ এচটা আনিবলৈ, আৰু তেতিয়ালৈকে মই অলপমান ৰ'লোঁ। পাৰ কৰাব লাগিব। তোমাৰ নামটো কি কৈছিলা? যজ্ঞানন। স্কুটিখন পাৰ কৰাবলৈ কাঠ এচটা দৰকাৰ হৈছে, মানে কাঠ ছটা হ'লে সুবিধা হ'ব। সেইকাৰণে খুৰাই কাঠ ছটা লৈ আহিলে ওচৰৰ মানুহ ঘৰৰ পৰা, আৰু পাৰ কৰাই দিম বাৰু। এয়া কাঠ ছটা পাৰি পিনে পাৰ কৰাই দিব লাগিব। পাৰি দিয়ক, মই ধৰি দিম বাৰু। বাহুবালী এতিয়া কাঠখন থৈছেগৈ। পাৰক, বাহুবালীয়ে চাই থাককচোন বাৰু স্কুটিখন পাৰ কৰাব পাৰোঁ নে নোৱাৰোঁ। পাৰ কৰাব পাৰিম যেন লাগিছে। এইডোখৰত দিব লাগিছিলে আকৌ প্ৰথম, এইডোখৰত মেইন এইডোখৰত, তাৰপিছত পাৰ কৰিব পাৰিলোঁ যেন। অঁ ওপৰ পিনে সেইভাগে শ্লিপ মাৰিব। এয়া আমাৰ স্কুটি পাৰ কৰাইছে। আনিবলৈ কাঠ পাৰ কৰিবলৈ স্কুটিখন যদি মাজত সোমাই যায় তেতিয়াতো গম পাবই আৰু গ'ল বুলি। মানুহকেইটা নগ'লেও স্কুটিখন যাবগৈ আৰু দলংখন যদি বনাই দিয়ে চৰকাৰে ভাল পাম আৰু টকা কৰি দিব লাগে। এতিয়া পাৰ কৰাইছে স্কুটিখন। পাই গ'লে মোবাইল মোৰ গ'ল আৰু দেই খতম। মানে এইডোখৰত এতিয়া কাঠ ছটা লগাই দিছোঁ, এইডোখৰ পাৰ কৰালোঁ, এইডোখৰ পাৰ কৰালোঁ বাৰু। বাকী এইডোখৰ পৰা আকৌ আছে, এনেকৈ দিব লাগিব, হৈ যাব চাগে। হ'ব নহ'ব নহয় যদি পাইছে স্কুটিখন পাৰ কৰাবলৈ। এইখিনি পানীত আমি সাঁতুৰিছিলোঁ সেইদিনা, ভোৰ লগাই লগাই। এতিয়া আকৌ এইডোখৰ পাৰ কৰিব লাগিব। এইডোখৰত যদি সোমাই যায় পচা ন, আগটো যদি অকণমান সোমাই যায় আৰু হৈ গ'ল আৰু উলিয়াবলৈ নোৱাৰিব পটককৈ। সেয়া তেওঁ মানে কাটি দিছে এতিয়া। এইডোখৰ পাৰ কৰাই দিলে স্কুটি। বাছ চেণ্ডেল লৈ চেণ্ডেল নহয়, হেৰি আছে সোমাই গ'লে গ'ল। গৰমটো গৰমেই আৰু পূৰা গৰম হৈ আছে। কামি হ'লেও বাঁহ হ'লেও বহুত গৰমটো। বগাই স্কুটি পাৰ কৰি দিছোঁ। হৈ যাব এইডোখৰ ইমান টেনশ্যন নাই বাৰু। ঠেলা
পাৰ হৈ গ'ল বাৰু তোমাৰ ৰক্ষা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰ হৈ গ'ল কেনে কৰি দিব এইটো ভাই দি এতিয়া কাঠচৰা দি থৈ আহিব লাগিব নহয় কাঠচৰা কোনে দিবগৈ কাঠচৰা দি থৈ আহিব এইফালে জাল মাৰিছে মাছ পাইছে নাই মাছ নাই পোৱা এই পানী বেছি হ'লেও মানে চব জেগাতে মাছ নাথাকেতো হ'লেও আৰু সকলোকে তোমালোকে যোৱা তেনেহ'লে দেই তোমাৰ নামটো কি আছিলে আৰু তোমাৰতো কি আছিলে কি দেউৰী তুমি কিহত পইচা মই নাইনত ন ঠিক আছে যোৱা তেনে লোৱা সেইকাৰণে হেলমেট পিন্ধি আহিব লাগে দেখিছে হেলমেটটোৰ কাৰণে কিমান প্ৰব্লেম হৈছেগৈ এতিয়া চাৰিআলিটো যাব লাগে সোনকালে পালে এতিয়া দেৰি হৈছে আকৌ সিফালে ধৰি দিলেও প্ৰব্লেমটো ঠিক আছে যোৱা দেই ঠিক আছে পাৰ পাই দিলোঁ কোনো আৰু নহ'লে কেনেবাকৈ কাঠ কিছু এটা নিদিয়া হ'লে সোমাই গ'লহেঁতেন হয় নাই আৰু পচা আছে নহয় গ'ল বাৰু এতিয়া আমি গৈ আছোঁ মানে ছাগলী আপোনালোকক কৈছিলোঁ যে ছাগলী দুটা আছে বোলে আনিবলৈ যাওঁ ব'লক সিহঁতৰ ঘৰতে লগ কৰি দিলোঁ আমি য'লৈ গৈছিলোঁ ছাগলী বিচাৰিবলৈ সিহঁতৰ ঘৰৰ ছাগলী দুজনী আছিলে আৰু এজনী মেলি দিলে সেইকাৰণে কি হ'ল এজনী ছাগলী চোৱা হ'ল আৰু সেইকাৰণে ইজনী ছাগলী আহিলেও মানে একেলগে কথা বতৰা পাতিব লাগিব সেইকাৰণে নিনিলোঁ আৰু এতিয়া কি কৰিব নো ভাবিছোঁ এতিয়া ঘৰলৈ যাওঁগৈ বুলি আমি ঘৰলৈ গৈ আছোঁ এতিয়া বতৰৰ ফল খাব লাগে নহয় জানো মধুৰি